প্ৰতিকূল পৰিস্থিতিত ৰাজ্যখনৰ বহুকেইখন জিলাৰ বহু অঞ্চল প্লাবিত হৈছে। শিৱসাগৰ জিলাৰো এই সমূহ দিচাংমুখ তথা শিৱসাগৰ চহৰো যথেষ্ট এই পৰিৱেশত ক্ষতিগ্ৰস্ত হৈছে আৰু সেইকাৰণে যাতে জনসাধাৰণৰ জীৱন সম্পত্তি কোনো কাৰণত হানি বিঘিনি নহয় তাৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা সকলোখিনি সতৰ্কতা অৱলম্বন কৰা হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতি মুহূৰ্তত গোটেই বিষয়টো চোৱা চিতা কৰি আছে আৰু যোৱা ৰাতিয়ে মোক শিৱসাগৰৰ অঞ্চলসমূহৰ ৰাইজৰ ওচৰলৈ আহিবলৈ তেখেতে আহ্বান জনাইছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত মই আজি আহিছোঁ আৰু সেই ৰাইজৰ লগত বাৰ্তালাপত মিলিত হৈছোঁ। ৰাইজৰ সমস্যা হৈছে বহু ঘৰ এতিয়াও পানীৰ তলত আছে, কিন্তু কিছু উন্নত হৈছে। আপোনালোকৰ মতেই যোৱা পৰহি যথেষ্ট পানী আছিলে বুলি কৈছে, অভাৰটপো বহুত হৈ আছিলে, কিন্তু লাহে লাহে কমিছে আৰু আজিৰ পৰা আমি ৰাইজৰ সুবিধাৰ কাৰণে কিছু খোৱা বস্তুৰ ব্যৱস্থা কৰিছোঁ। এই অঞ্চলটোত প্ৰায় 2100 ঘৰ আছে। প্ৰত্যেক প্ৰাপ্তবয়স্কক আমি 600 গ্ৰামকৈ আৰু আমাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে 400 গ্ৰাম চাউল 3 দিনৰ কাৰণে আমি আজি দিয়াৰ ব্যৱস্থা কৰিছোঁ। সেইধৰণে 100 গ্ৰামকৈ দাইল আৰু নিমখো আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে কোনো তেওঁলোকে খাদ্যবস্তুৰ সংকটত পৰিব লগা নহয়, তাৰ কাৰণে ব্যৱস্থাখিনি কৰা গৈছে। ব্ৰহ্মপুত্ৰৰ পানী যদিও হ্ৰাস পাইছে, কিন্তু দিখৌ বানে আজি শিৱসাগৰৰ বহু অঞ্চল প্লাবিত কৰিছে। দিখৌ বানে বেছি আজি তাণ্ডৱ সৃষ্টি কৰিছে। হয়, এতিয়া আজি ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু নিম্নগামী হৈছে, কিন্তু অন্যহাতে দুই এখন নদী পাহাৰৰ ফালে বৰষুণ দিয়াৰ কাৰণে বৃদ্ধি পাইছে বুলি খবৰ আহিছে। গতিকে যিকোনো পৰিস্থিতিৰ কাৰণে আমাৰ চৰকাৰ প্ৰতি মুহূৰ্তত সচেতন হৈ আছে, সজাগ হৈ আছে আৰু বিষয়া কৰ্মচাৰীসকলক সকলোকে নিৰ্দেশ দিয়া হৈছে যাতে কোনো জনসাধাৰণে কোনো অধিক ক্ষতিৰ পৰা যাতে ৰক্ষা পাব পাৰে তাৰ কাৰণে সকলো ব্যৱস্থা গঢ়ি তুলিবৰ কাৰণে নিৰ্দেশ দিয়া গৈছে।